ইতিমধ্যে আমি সকলো অসমবাসী লোক উদ্বিগ্ন হৈ পৰিছে যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব। ইতিমধ্যে যোৱা 6 দিন উকলি যোৱাৰ পিছতো অসমত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নোহোৱাক লৈ শাসকীয় দলৰ লগতে বিৰোধী শক্তিও ইয়াৰ অস্বস্তিত পৰিছে। বিশেষকৈ অসমৰ ৰাইজে আশা কৰিছিল যে 2 মে'ৰ নিৰ্বাচনৰ পিছত ফলাফল ঘোষণাৰ পিছত এদিনৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হ'ব, কিয়নো একক সংখ্যাগৰিষ্ঠতাৰে বিজেপি মিত্ৰজোঁট দলে চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিছিল। 60খনৰ আসন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল বিজেপি। কিন্তু 6 দিন 7 দিন উকলি যোৱাৰ পিছতো এই পৰ্যন্ত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নোহোৱাত স্বাভাৱিকতেই এটা চৰ্চা আৰম্ভ হৈছিল যে দুজনৰ নাম মুখ্যমন্ত্ৰী হিচাপে চৰ্চিত হোৱাৰ বাবে আচলতে হাইকমাণ্ড কিছু বিপদত পৰিছে। কাৰণ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী অন্যতম দাবীদাৰ, একে সময়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ দাবীদাৰ। গতিকে দুটা শিবিৰত আচলতে বিভক্ত হৈ পৰে আৰু সৰ্বানন্দ সোণোৱালেও তেওঁৰ স্থিতিত অটল আছে। তেনেকৈ হিমন্ত বিশ্ব শৰ্মায়ো যদিও নিজে মুখেৰে কোনোজনে একো কোৱা নাই যে কোন মুখ্যমন্ত্ৰী হ'ব, কিন্তু দেখা গৈছে যে যোৱা 6-7 দিনত যে মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিটো চৰ্চা সেইটো অতি তুংগত উঠিছিল। আৰু বিজেপিৰ সংসদীয় বোৰ্ডেও আজিলৈকে সিদ্ধান্ত ল'ব নোৱাৰিলে বা তেওঁলোকে মিটিং অনুষ্ঠিত নকৰিলে যে কাক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা হ'ব। ইতিমধ্যে কালিৰ নিশা এই সমস্যাটো সমাধান কৰিবৰ বাবে বা কোন হ'ব মুখ্যমন্ত্ৰী সেই কথাটো চূড়ান্ত কৰিবৰ বাবে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ মাতি পঠাইছে। আৰু আজি ততাতৈয়াকৈ দুয়োজন নেতাই একেখন ফ্লাইটতেই দিল্লীলৈ ৰাওনা হৈছে। আৰু ইতিমধ্যে হয়তো তেওঁলোক আমি কিছু পিছত খবৰ পাম যে তেওঁলোক হয়তো দিল্লীত অৱতৰণ কৰিছে। আৰু জে.পি. নাড্ডাৰ ৰাষ্ট্ৰীয় সভাপতি বিজেপিৰ তেওঁৰ ঘৰতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত কেইবাজনো নেতা উপস্থিত থাকিব। এতিয়া হয়তো জে.পি. নাড্ডাৰ বাসগৃহতেই আজি চূড়ান্ত হ'ব আচলতে কোন পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব। কিন্তু স্বাভাৱিকতে প্ৰশ্ন উঠিছে যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক বহুৱাই আচলতে ৰাষ্ট্ৰীয় নেতৃত্বই কি আলোচনা কৰিব, কোনজনক বুজনি দিব আৰু কোনজনক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব, সেইটো অতি গুৰুত্বপূৰ্ণ হ'ব আৰু 2-3 ঘণ্টাৰ পিছত। কাৰণ সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বঞ্চিত কৰিলে বা তেওঁক মুখ্যমন্ত্ৰী হিচাপে পুনৰ নিযুক্তি নিদিলে তেনেহ'লে সৰ্বানন্দ সোণোৱালক তেওঁলোকে কেনেদৰে সংস্থাপিত কৰিব বা তেওঁক লৈ দলীয় নেতৃত্বই কি সিদ্ধান্ত ল'ব। একেদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিহেতু দাবীদাৰ বা তেওঁৰ লগতো বৃহৎ সংখ্যক বিধায়ক আছে, গতিকে হিমন্ত বিশ্ব শৰ্মাক লৈও আচলতে দলীয় নেতৃত্ব বিপদত পৰিছে। কাৰণ তেওঁৰ অৱদান হয় গতিকে দেখা গৈছে যে পৰিস্থিতি দিল্লীত অতি চৰ্চিত হৈছে। অকল অসমৰ মুখ্যমন্ত্ৰীক লৈ আচলতে এতিয়া বিপদত পৰিছে বিজেপিৰ হাইকমাণ্ড। হয়তো কিছু সময় পিছত আমালৈ খবৰ আহিব আচলতে প্ৰকৃততে কোন মুখ্যমন্ত্ৰী হ'ব। আৰু সৰ্বানন্দ সোণোৱালে হয় এতিয়া আমি দিল্লীলৈ যাব খুজিছোঁ। আমাৰ দিল্লীত আমাৰ সাংবাদিক আশ্ৰফ কাজমি আমাৰ লগত সংযুক্ত আছে। কাজমি, हाँ काजमी, अभी क्या चल रहा है जेपी नड्डा का बासगृह में, व्हाट इज हैपनिंग इन दिल्ली नाउ? BL संतोष वो पहुंचे हैं और उनके आने के 2-3 मिनट बाद ही हेमंत बिस्वा शर्मा यहां जेपी नड्डा के घर पहुंच चुके हैं। अब इंतजार किया जा रहा है मुख्यमंत्री सर्बानंद सोनोवाल का, वो आए और भाजपा के जो 2 बड़े नेता हैं, नरेंद्र सिंह तोमर जो विधानसभा चुनाव प्रभारी भी रहे हैं, वो आए तो उन बड़े नेताओं का इंतजार किया जा रहा है। तो जैसे ही वो लोग पहुंचेंगे तो औपचारिक रूप से यहां पर जेपी नड्डा के आवास में राष्ट्रीय अध्यक्ष के घर में पार्टी की बैठक शुरू हो जाएगी कि और ये तय किया जाएगा कि असम का अगले मुख्यमंत्री कौन होगा, उसके नाम पर चर्चा की जाएगी। हालांकि जो सूत्र बता रहे हैं पार्टी के वरिष्ठ नेताओं ने नाम पर अंतिम मोहर लगा ली है, लेकिन एक राय बनाने के लिए यहां पर आज फिर बैठक हो रही है जिसमें BL संतोष, पार्टी अध्यक्ष जेपी नड्डा और मुख्यमंत्री पद के दोनों दावेदार सर्बानंद सोनोवाल और हेमंत बिस्वा शर्मा, जिसमें से हेमंत बिस्वा शर्मा पहुंच चुके हैं। सर्बानंद सोनोवाल मुख्यमंत्री कभी भी आ सकते हैं, वो रास्ते में। तो उन सब के सामने बैठकर एक बैठक होगी, साथ लेकर बैठक की जाएगी और किसी एक नाम पर तय किया जाएगा कि अगली जिम्मेदारी असम की किसको दी जाए। अशिम, वो मीटिंग में जो अभी मीटिंग चल रहा है, अभी जो होम मिनिस्टर अमित शाह अभी आएगा कि नहीं वहाँ पे?
देखिए आशिफ, वो गृह मंत्री के आने की संभावनाएं थोड़ा सा कम है। अगर पेच फंसता है तो हो सकता है कि गृह मंत्री अमित शाह भी यहां बैठक में पहुंचे। हालांकि 2 दिन तक जो बैठक का दौर चला है, कल और परसों, उसमें अमित शाह मौजूद थे, जेपी नड्डा मौजूद थे, बीएल संतोष मौजूद रहे हैं। उन लोगों ने बैठकर बातचीत की है, एक तय किया है कि अगली जिम्मेदारी किसको दी जाए। ये एक तय हो चुका है। अमित शाह उसमें बैठक में पहले रहे हैं। आज अगर पेच फंसता है, क्योंकि आज दोनों दावेदार आमने सामने होंगे, अगर वो किसी एक नाम पर सहमति नहीं बन पाती, किसी तरह का पेच फंसता है, तो हो सकता है गृह मंत्री भी यहां जेपी नड्डा के आवास से पहुंचे और मीटिंग में शामिल हो। जी आसिम। और मीटिंग कब शुरू होगा और कितना टाइम लगेगा शुरू होने के लिए, और सीएम सर्बानंद सोनोवाल कब वहां रीच होगा? देखिए, अब मुख्यमंत्री सर्बानंद सोनोवाल, बताया ये जा रहा है कि वो अब दिल्ली पहुंच चुके हैं और अब यहाँ जेपी नड्डा के आवास के लिए निकले हुए हैं। अभी वो रास्ते में हैं, जबकि बीएल संतोष और हेमंत शर्मा वो पहले पहुंच चुके हैं। अब जेपी नड्डा अपने आवास में हैं। बैठक एक तरह से शुरू हो चुकी होगी। अब इंतजार किया जा रहा है हेमंत बिस्वा शर्मा का, नरेंद्र सिंह तोमर का, कि वो लोग भी आ जाएं तो औपचारिक रूप से बैठक हो, क्योंकि जो दोनों दावेदार हैं, उन दोनों दावेदारों के सामने रखा जाए कि कौन किसके साथ कितने विधायक हैं, किसको मुख्यमंत्री की जिम्मेदारी सौंपी जाए। जी आशिम। और जो बैठक का बाद सीएम का नाम अनाउंस होगा कि नहीं आज ऑफिशियली? देखिए, अगर सब कुछ सही रहा, कहीं कोई पेच आशिम नहीं फंसता है, सब कुछ जो बीजेपी के नेताओं ने तय किया अगर उसके मुताबिक ही रहा, तो हो सकता है कि यहीं पर मुख्यमंत्री के नाम की घोषणा कर दी जाए। नहीं तो ये होगा कि यहां से पर्यवेक्षक भेजे जाएंगे। वो सब गुवाहाटी में, वहां पर सभी विधायकों की बैठक होगी और उस बैठक में एक नाम की घोषणा की जाएगी। आमतौर से होता यही है, लेकिन अगर यहाँ सब कुछ ठीक रहा तो हो सकता है कि यहाँ पर नाम की ऐलान कर दिया जाए। वरना तो एक परंपरा चली आ रही है कि पर्यवेक्षक यहाँ से जाएंगे, वो सभी विधायकों से बात करेंगे और फिर गुवाहाटी में नाम का ऐलान किया जाए। जी अशिम। ठीक है। और एक बात बताइए, जब मीटिंग होगा वहां पे सीएम सर्बानंद सोनोवाल और हिमंत भी रहेगा, और असम का कोई लीडर है कि नहीं वहां पे अभी? देखिए, हेमंत बिस्वा शर्मा यहाँ जेपी नड्डा के आवास में मौजूद हैं। वो अब से कुछ ही देर पहले पहुंचे हैं और उनसे पहले संगठन के राष्ट्रीय महासचिव बीएल संतोष पहुंचे हैं। जेपी नड्डा के साथ उनकी बैठक शुरू हो गई है, जबकि मुख्यमंत्री सर्बानंद सोनोवाल का इंतजार किया जा रहा है। जी। अभी जेपी नड्डा का रेसिडेंस में और कौन कौन लीडर है बीजेपी का? अशिम, बीजेपी के यहाँ पर जो दावेदार हैं असम के मुख्यमंत्री पद के, हेमंत शर्मा बिस्वास, वो मौजूद हैं। राष्ट्रीय संगठन महामंत्री बीएल संतोष मौजूद हैं। जेपी नड्डा तो अपने आवास में हैं। उन तीनों की बैठक चल रही है। बाकी मुख्यमंत्री सर्बानंद सोनोवाल का इंतजार किया जा रहा है। वो बताया जा रहा है रास्ते में है, किसी भी वक्त यहाँ पहुंच सकते हैं। जी ठीक है, तो धन्यवाद है। आप जो अपडेट है, जो अपडेट होगा हमको दे रही है। अभी एक क्लियर है, जो थोड़ा बाद आफ्टर half an hour the meeting will be started. That's why you stay with us, okay? Okay. Thank you. কিছু সময়ত ইতিমধ্যে আমি গম পাইছো যে আৰু কিছু সময়ৰ পিছত যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জেপি নাড্ডাৰ বাসগৃহত উপস্থিত হ'ব, আৰু তাৰ পিছতেই হয়তো এই গুৰুত্বপূৰ্ণ যিখন বৈঠক অসমৰ মুখ্যমন্ত্ৰী কেন্দ্ৰিক যিটো চৰ্চা হয়তো অৱসান ঘটিব। আৰু ইতিমধ্যে আমাৰ দিল্লী সাংবাদিকে জনাইছে যে মুখ্যমন্ত্ৰীৰ আগতেই হিমন্ত বিশ্ব শৰ্মা জেপি নাড্ডাৰ বাসগৃহত উপস্থিত হৈছে, আৰু ইতিমধ্যে তাত তুমৰ উপস্থিত হৈছে, কেন্দ্ৰীয় মন্ত্ৰী তুমৰ আছে আৰু বিএল সন্তোষ আছে, তেওঁলোক সংসদীয় পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ তেওঁলোক সদস্য। গতিকে স্বাভাৱিকতেই হয়তো তেওঁ জনাইছে যে, আমাৰ সাংবাদিকে জনাইছে দিল্লীৰ পৰা, যে তাত উপস্থিত নাথাকিব পাৰে অমিত শ্বাহ প্ৰধানমন্ত্ৰী।
গতিকে আমি এইখিনি কথা জনাই আছোঁ যে আৰু কিছু সময়ৰ পিছত হয়তো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল জে পি নাড্ডাৰ চৰকাৰী বাসগৃহত উপস্থিত হোৱাৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব সেই সম্পৰ্কত আলোচনা হ'ব আৰু দুইজন নেতাকে বহুৱাই হয়তো এটা বুজাবুজিলৈ আহিব আচলতে যাতে দুইজনৰ মাজত সংঘাত নহয় এখন যাতে সুস্থ চৰকাৰ হয় সেই সম্পৰ্কে হয়তো সিদ্ধান্ত গ্ৰহণ কৰিব এতিয়া আমাৰ লগত আকৌ আমাৰ সংযোগত আছে আমাৰ দিল্লীৰ সাংবাদিক পাৰ্থজ্যোতি বৰা পাৰ্থ অসীম হয় এই মুহূৰ্তত আমি গম পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা জে পি নাড্ডাৰ বাসগৃহত উপস্থিত হৈছে আৰু কেইবাজনো কেন্দ্ৰীয় নেতা তুমৰ আৰু বি এল সন্তোষ তেওঁৰ ঘৰত উপস্থিত হৈছে শেহতীয়া কি আপডেট আছে শেহতীয়া আৰু আমি কি জানিব খোজাব অসমৰ দৰ্শকক অসীম ইতিমধ্যে মোৰ সতীৰ্থ আশ্ৰফ কাজমীয়ে জে পি নাড্ডাৰ বাসগৃহৰ সন্মুখৰ পৰা দাৰৰ বাতৰিত দাৰে নিউজ 18 দৰ্শকক দি আছে বৰ ইণ্টাৰেষ্টিং তেওঁ এটা আপডেট আমাক দিলে একেখন চাৰ্টাৰ ফ্লাইটতে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল গুৱাহাটীৰ পৰা উৰা মাৰি দিল্লীলৈ আহিছিল কিন্তু তাৰ পিছত এয়াৰপৰ্টত বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত হিমন্ত বিশ্ব শৰ্মা কিন্তু সুকীয়াকৈ তেওঁ জে পি নাড্ডাৰ বাসগৃহলৈ আহিলে আৰু আগতীয়াকৈ উপস্থিত হৈছে তেওঁ জনোৱা মতে হিমন্ত বিশ্ব শৰ্মা হয় হিমন্ত বিশ্ব শৰ্মা আগতীয়াকৈ উপস্থিত হ'ল সৰ্বানন্দ সোণোৱাল পিছে কিছু সময়ৰ পিছত উপস্থিত হ'ব গতিকে সৰ্বানন্দ সোণোৱালৰ অনুপস্থিতিত হিমন্ত বিশ্ব শৰ্মাৰ সম্ভৱতঃ কিছু কথা ক'বলগীয়া আছিল জে পি নাড্ডাক গতিকে সেইখিনি কথা কোৱাৰ উদ্দেশ্যৰে তেওঁ সৰ্বানন্দ সোণোৱাল উপস্থিত হোৱাৰ আগতে সেই স্থানত উপস্থিত হৈছেগে আজি বৈঠকস্থলীত উপস্থিত হৈছেগৈ আৰু আশ্ৰফ কাজিমে ইতিমধ্যে জনাইছে আজিৰ বৈঠকত উপস্থিত হ'বলৈ বা অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে জে পি নাড্ডাৰ বাসগৃহত উপস্থিত হৈছেগৈ বি এল সন্তোষ আৰু নৰেন্দ্ৰ সিং তোমৰ নহয় জানো মই যদি ভুল কৰা নাই নৰেন্দ্ৰ সিং তোমৰ উপস্থিত হৈছেগৈ আৰু জে পি নাড্ডা তেওঁৰ বাসগৃহতে আছে গতিকে সৰ্বানন্দ সোণোৱাল উপস্থিত হোৱাৰ পিছত তেওঁলোকে আনুষ্ঠানিকভাৱে বৈঠক আৰম্ভ কৰিব তেওঁ ইতিমধ্যে আশ্ৰফ কাজিমে জনোৱা মতে অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী উপস্থিত নাথাকে আজিৰ বৈঠকত গতিকে আজিৰ বৈঠকখন পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ তেওঁলোকৰ সংসদীয় বৰ্ডৰ বৈঠক বুলি ক'ব পৰা নাযায় সংসদীয় বৰ্ড হ'ব আৰু মিনি সংসদীয় বৈঠক বুলি ক'ব পৰা যায় কিন্তু ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ আজি এটা সমীক্ষা ওলাইছে CSDS লোকনীতিৰ এটা সমীক্ষা প্ৰকাশ পাইছে CSDS লোকনীতি গ্ৰহণযোগ্যতা আছে তেওঁলোকৰ সমীক্ষাৰ গ্ৰহণযোগ্যতা আছে তেওঁলোকে এক্সিট পোল নকৰে তেওঁলোকে সমীক্ষা কৰে পোষ্ট ইলেকশ্যন সমীক্ষা কৰে এই সমীক্ষাত কিন্তু তেওঁলোকে সৰ্বানন্দ সোণোৱালকে অধিক জনপ্ৰিয় হিচাপে তেওঁলোকে প্ৰক্ষেপ কৰিছে বিশেষকৈ উজনি অসম আৰু মই সমীক্ষাটোৰ বিষয়ে অকমান অসীম আলোকপাত কৰিব বিচাৰিম সমীক্ষাটো ইতিমধ্যে আমাৰ নিউজ 18 ডিজিটেল পেজত প্ৰকাশ পাইছে আপুনিও চাগৈ সমীক্ষাটো পঢ়িছে এই সমীক্ষাটোত কিন্তু বহুকেইটা বৰ ইণ্টাৰেষ্টিং তথ্য পোহৰলৈ আহিছে আৰু এই সমীক্ষাৰ যদি এটা কপি এটা প্ৰতিলিপি জে পি নাড্ডাৰ হাতত আছে তেতিয়া কিন্তু এই সমীক্ষাই সৰ্বানন্দ সোণোৱালক সহায় কৰিব আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ডিফেন্সত আৰু দুটা কথা ক'বলগীয়া হ'ব পাৰে এই সমীক্ষাত উল্লেখ কৰা মতে যিটো সমীক্ষা দিল্লীৰ পৰা প্ৰকাশিত দি হিন্দু কাকতত প্ৰকাশ পাইছে ইংৰাজী দৈনিক এই সমীক্ষা মতে কিন্তু সৰ্বানন্দ সোণোৱালৰ গ্ৰহণযোগ্যতা মুখ্যমন্ত্ৰী হিচাপে বা এই সমীক্ষাত অংশগ্ৰহণ কৰা 23% লোকে সৰ্বানন্দ সোণোৱালক 23% লোকে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু 11% লোকে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে 2016 চনত সোণোৱালক বিচাৰিছিল 30%, এবাৰ 23%, অৰ্থাৎ 7% কমিছে আৰু স্বাভাৱিকতে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা বাঢ়িছে কিয় বাঢ়িছে কাৰণ 2016 চনত তেওঁক 4% অসমৰ লোকেহে মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল তাৰ সমান্তৰালকৈ যদি নামনিৰ কথা ক'বলৈ যোৱা যায় স্বাভাৱিকতে নামনিত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা বেছি তেওঁ নামনি অসমৰ এজন ব্যক্তি তেওঁ গুৱাহাটীৰ বাসিন্দা গতিকে নামনিত তেওঁৰ গ্ৰহণযোগ্যতা বেছি তথাপিও কিন্তু নামনি অসমতো তেওঁৰ গ্ৰহণযোগ্যতা সৰ্বানন্দ সোণোৱালতকৈ কম এই সমীক্ষালৈ যদি চোৱা যায় নামনিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে 19% আৰু হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে 16%। স্বাভাৱিকতে মই পুনৰ কৈছো নামনিতো হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা বাঢ়িছে যোৱাবেলি 2016 চনত মাত্ৰ 3% তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল উজনিত সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা অধিক তেওঁ উজনিৰে ডিব্ৰুগড়ৰ বাসিন্দা গতিকে তেওঁৰ জনপ্ৰিয়তা অধিক তাত কোনো ডাউট নাই কিন্তু এবাৰ 28% উজনিৰ লোকে সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে তাৰ পৰিৱৰ্তে মাত্ৰ 6%হে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে কিন্তু বৰাক ভেলী বৰ ইণ্টাৰেষ্টিং মন কৰিবলগীয়া বৰাক ভেলীত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা সোণোৱালতকৈ কম বৰাক ভেলীত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে 22%,
আৰু 9%হে হিমন্ত বিশ্ব শৰ্মাক বৰাক ভেলীক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে যদি কাষ্ট ৱাইজ চাওঁ জনগোষ্ঠী অসমৰ বিভিন্ন জনগোষ্ঠীৰ কোনটো জনগোষ্ঠীয়ে সোণোৱালক বিচাৰে কোনটো জনগোষ্ঠীয়ে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে ইয়াত যদি আলোকপাত কৰোঁ এই সমীক্ষা মতে বঙালী হিন্দুসকলৰ 38%ই মুখ্যমন্ত্ৰী হোৱাটো সোণোৱাল মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে অৰ্থাৎ বঙালী হিন্দুসকলৰ মাজত সোণোৱালৰ জনপ্ৰিয়তা আছে তাৰ কাৰণ যিয়েই নহওক তাৰ কাৰণ সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলে এক্টেই হওক বা অন্য যিয়ে হওক কিন্তু বঙালী হিন্দুৰ মাজত সোণোৱাল হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি জনপ্ৰিয় অসমীয়া হিন্দুৰ 32%ই অসমীয়া কাষ্ট হিন্দুৰ 32%ই সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু সকলোতকৈ বেছি জনপ্ৰিয়তা সোণোৱালৰ বা সকলোতকৈ বেছি সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বিচৰা লোকসকল হ'ল অনা বড়ো জনজাতীয় লোকসকল অৰ্থাৎ কাৰ্বিয়ে কক মিচিঙে কক বা যিসকল অনাবড়ো জনজাতীয় লোক তেওঁলোকে সৰ্বানন্দ সোণোৱালক হয় পাৰ্থ অতি গুৰুত্বপূৰ্ণ আপুনি সমীক্ষাৰ তথ্যখিনি দিলে অতি গুৰুত্বপূৰ্ণ কথা কৈছে যদি এই এনেকুৱা সমীক্ষাই যদি দিল্লীৰ নেতৃত্বক বিজেপিৰ নেতৃত্বক প্ৰভাৱান্বিত কৰে বা তেওঁলোকে যদি অধ্যয়ন কৰে তেনেহ'লে সেইফালৰ পৰা সৰ্বানন্দ সোণোৱাল হয়তো অসমৰ মুখ্যমন্ত্ৰী হিচাপে আকৌ প্ৰক্ষেপ কৰিব পাৰে কিন্তু পাৰ্থ এইখিনিতে এটা গুৰুত্বপূৰ্ণ মই কথা সুধিব খুজিছোঁ যিহেতু আজি জে পি নাড্ডাৰ বাসগৃহত অলপ পিছতে বৈঠকখন অনুষ্ঠিত হ'ব অসমৰ মুখ্যমন্ত্ৰী নিৰ্ণায়ক কেন্দ্ৰ কৰি কিন্তু দেখা গৈছে এই বৈঠকখনত প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী উপস্থিত নাথাকে তাৰমানে কথাটো এনেকুৱা নেকি যে এদিন আগত অমিত শ্বাহৰ বাসগৃহত বৈঠক এখন অনুষ্ঠিত হৈছিল হয়তো নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে তেওঁলোকৰ মন্তব্য দিলে নেকি বাৰু যি কাৰণে তেওঁলোকে উপস্থিত নাথাকে আজি খালি জে পি নাড্ডা বা নৰেন্দ্ৰ সিং টোমৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব কাৰণ তেওঁলোকে কি কয় প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহে গুৰুত্বপূৰ্ণ কথা হয়তো তেওঁলোকে মন্তব্য দিলে নেকি বা কোন মুখ্যমন্ত্ৰী হ'ব তেওঁলোকৰ পৰা হয়তো এটা সিদ্ধান্ত আহিল নেকি বা এনেকুৱা ধৰণৰ এটা ধাৰণা হৈছে নেকি আপোনাৰ মনত হয় তেনেকুৱা এটা সেন্স আহিছে কাৰণ আজিৰ বৈঠকখনত ফিজিক্যালি প্ৰধানমন্ত্ৰীগৰাকী বা গৃহমন্ত্ৰীগৰাকী নাথাকে যদি ভাৰ্চুৱেলি অনলাইন যোগে তেওঁলোক থাকে সেই কথা আমি সেই বিষয়ে আমি অৱগত নহয় কিন্তু আপুনি সঠিককৈ কৈছে এখন বৈঠক অনুষ্ঠিত হৈছিল অমিত শ্বাহৰ বাসগৃহত সম্ভৱতঃ সেই বৈঠকখনতে অমিত শ্বাহে নাম চূড়ান্ত কৰিলে আৰু যিসকল পাৰ্লিয়ামেণ্টাৰী বোৰ্ডৰ অন্যান্য সদস্যসকল আছিল সেই বৈঠকখনত BL সন্তোষ উপস্থিত আছিল আৰু জে পি নাড্ডা উপস্থিত আছিল সম্ভৱতঃ অমিত শ্বাহে জে পি নাড্ডাক ইতিমধ্যে ক'লে যে অসমৰ মুখ্যমন্ত্ৰী আমুক হ'ব অসমৰ সৰ্বানন্দ সোণোৱাল হ'ব বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত পাৰ্থ মই আকৌ আপোনাৰ ওচৰত আহিম আপুনি শেহতীয়া খবৰ সংগ্ৰহ কৰক মোৰ লগত সংযোগত আছে আমাৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্য নিলয় হয় অসীম সাধাৰণতে দেখা গৈছে যে অসমৰ ৰাজনীতিত এবাৰ এটা নোহোৱা নোপোজা ঘটনা হৈছে কাৰণ নিৰ্বাচনৰ পিছত সাধাৰণতে চৰকাৰ গঠন কৰিবলৈ খুব দুই তিনি দিনৰ প্ৰয়োজন হয় আৰু মুখ্যমন্ত্ৰী কোন হ'ব আচলতে ফলাফলৰ আগত বা ফলাফলৰ লগতে সকলোৱে জানে যে এবাৰ মুখ্যমন্ত্ৰী কোন হ'ব কিন্তু এইবাৰ নিৰ্বাচনৰ আগত বা ফলাফলৰ পিছতো কিন্তু ধূসৰ পৰিস্থিতি সৃষ্টি হ'ল আৰু ধূসৰ পৰিস্থিতি এতিয়া অব্যাহত আছে এই এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব বুলি আপুনি ভাবিছিল নে আৰু যদি হৈছে কিয় হৈছে বুলি আপুনি ভাবে অসীম প্ৰথম কথা হ'ল যে খুব পলম হোৱা মানেই অনিশ্চয়তা থকা অনিশ্চয়তা নথকিলে পলম নহ'লেও বস্তুটো সিদ্ধান্ত যদি ইমান সহজে হ'ল হয় তেনেহ'লে প্ৰথম দিনেই লৈ ল'লে হয় দ্বিতীয় কথা হ'ল জে পি নাড্ডাই কলিকতাত থকা সময়ত ক'লে যে বেংগলত যিহেতু ৰাজনৈতিক উথল পুথলতা চলি আছে যিহেতু বিজেপি তাত কৰ্মকৰ্তাসকলক প্ৰহাৰ কৰা হৈছে খেদাই দিয়া হৈছে সেইটো পৰিস্থিতি তেখেতে মোকাবিলা কৰিবলৈ পশ্চিমবংগত থকা গতিকে অসমৰ বাবে চিন্তা কৰিবলৈ সময় হোৱা নাই আজিৰ ডিজিটেল যুগত মানে 4জন মানুহ বহি পেলাই কথা পাতিবলৈ যি লাগে মাইক্ৰ'ছফ্ট টিমতে কথা পাতক বা গুগল মিটতে কথা পাতক এটা বস্তুলৈ এটা সিদ্ধান্তলৈ উপনীত হ'বলৈ ইমান সময় নালাগে দ্বিতীয় কথা হ'ল অমিত শ্বাহৰ ঘৰত সিদিনাখনৰ মিটিঙৰ কথা আপুনি পাতিলে সেইখন মিটিং এটা গুৰুত্বপূৰ্ণ মিটিং আছিল আমি বহুতে আশা কৰিছিলোঁ যে সেইখন মিটিঙৰ পিছতে হয়তো পিছদিনাখন ৰাতিপুৱাই ঘোষণা কৰা হ'ব সেয়া নহ'ল এতিয়া সেই মিটিংখনতে হয়তো সকলোৰ নিজৰ সিদ্ধান্ত বা নিজৰ যিখিনি দৃষ্টিভংগী আছিলে সকলোৱে উত্থাপন কৰিছিলে ৰাখিছিলে আৰু সেইখিনি বিবেচনা কৰি পেলাই কিবা এটা খেচনেষ্ট তাতে হোৱা বুলি এটা অনুমান কৰিব পৰা যায় এটা কথাটো হ'ল যে ইমান দেৰি হ'ব বা এইখিনি যে হ'ব সেইখিনি অনুমান কৰিব পৰা গৈছিলে নিশ্চয় গৈছিলে যিহেতু যিদিনাখন ৰিজাল্ট ঘোষণা হ'ল সেই ৰাতিয়েই বহু মানুহ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত গোট খাইছিলে আৰু পাছদিনাখনৰ পৰা আমি সকলোৱে টিভিত দেখিছোঁ যে কিমান মানুহ তালৈ আহিছে কেনেকুৱা ধৰণৰ মানুহ আহিছে ৰঞ্জিত দাসৰ পৰা লৈ পেলাই ফণী শৰ্মাকে আদি কৰি আৰু জয়ন্ত নাড্ডা নহয় আপোনাৰ পাণ্ডাই তেখেতে নিজে আহি গাড়ী লৈ পোনপটীয়াকৈ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ আহিছিলে
সকলোৱে কৈছিলে যে এনেকুৱাকে অহা যোৱাটো যিহেতু হিমন্ত বিশ্ব শৰ্মাই ইমান কষ্ট কৰি পেলাই নিৰ্বাচন বিজেপিয়ে জিকিলে বা অসমত বিজেপি ইমান ভাল ফলাফল হ'ল, সেইবাবে তেখেতক শুভেচ্ছা জনাবলৈ, তেখেতক গুণগ্ৰস্তা দিবলৈ, মিঠাই আগবঢ়াবলৈ, শুভেচ্ছা দিবলৈ তালৈ আহিছিল। কিন্তু নিলয় মই আকৌ আপোনাৰ ওচৰত আহিম। আমাৰ এই ৰাজনৈতিক যি অনিশ্চয়তা বা মুখ্যমন্ত্ৰী কেন্দ্ৰিক যি চৰ্চা, সেই সম্পৰ্কত আমি আকৌ আলোচনা কৰিম আৰু দিল্লীৰ খবৰ আমি পাম। পাৰ্থেও আমাৰ শেহতীয়া দিল্লীৰ খবৰ দিব। কিন্তু এটা কথা ঠিক যে আজি হয়তো সেই ঘটিব আৰু আজি যি সিদ্ধান্ত হয় তাৰ ওপৰতো অসমৰ ৰাজনীতি বা শাসকীয় দলৰ ৰাজনীতি বহু কথা নিৰ্ভৰ কৰিব। আমি আকৌ আহিম। আমি এতিয়া আকৌ সৰু এটা বিৰতি লৈ লৈছোঁ।